আসসালামু আলাইকুম, নমস্কাৰ। আজি এখন নতুন ভিডিঅ' বুলি মানে কথা নাই, মানে কথাষাৰ হ'ল আজিৰ পৰা এমাহমানেই হ'ব। মানে মই তিনিচুকীয়ালৈ গৈছিলোঁ। তিনিচুকীয়ালৈ যোৱাৰ পিছত মানে মোৰ ঘৰৰ ফেমিলি লৈ গৈছিলোঁ। তো অকণমান মানে বজাৰ আছিলে আৰু বজাৰ কৰিছিলোঁ, মানে বিয়াৰ বজাৰ কৰিছিলোঁ। অহাৰ সময়ত মানে কি বস্তুটো মানে ক'ৰবাত হেৰাই থাকিলে মানে। তো হেৰাই থাকিলে মাজডোখৰ চালোঁ, মানে আমি নাই। ঘৰ মানে ক'লোঁ মানে ব'লা বজাৰ কৰি লওঁ মোৰ ৱাইফক। তো মোৰ ৱাইফে ক'লে নালাগে, হ'ব। এনেও মন বেয়া হৈ আছিলে বস্তুকেইটাৰ কাৰণে, নালাগে বুলি ক'লোঁ, আহি গ'লোঁ। আৰু অহাৰ পিছত মানে কি ক'ত পৰিলে নিজে ক'ব নোৱাৰোঁ। আৰু তাৰপিছত মনে ভাবি আছোঁ আৰু কোনোবা ভাল মানুহ পালে বস্তুটো আমাক মানে উভতাই দিব। আৰু তাৰ বেগত মানে কি নাম্বাৰো আছিলে। তো তেনেকৈ আৰু মনে গোটেই ৰাতিটো তেনেকৈ বেয়া লাগিলে আৰু শুই থাকিলোঁ। আৰু ৰাতিপুৱা উঠিলোঁ। আৰু ৰাতিপুৱা উঠাৰ পিছত গোটেই দিনটো তেনেকৈ গ'ল। গধূলি সময়ত এটা মানে মোৰ ফোন আহিলে। তো ফোনটো উঠালোঁ। তো ক'লে কি, দাদা আমুক জেগাৰ পৰা আপোনালোকৰ বস্তুটো যে হেৰাইছিলে, মানে মোৰ য'ৰ পৰা আমি য'ৰ পৰা বস্তুটো লৈছিলোঁ। আৰু বস্তুটো লোৱাৰ পিছত মানে কি তেওঁৰ পৰাই ফোন আহিলে, আমুক জেগাৰ পৰা ফোন এটা আহিছে, আপোনাৰ মেহতা পালি বুলি নাম এজন মানুহৰ। তো আপোনাৰ বস্তুটো হেৰাইছে বুলি কৈছে। আপোনাৰ এইবিলাক বস্তু এইটো তো আপোনাৰ লিষ্টৰ লগত মিলি আছে। তো বস্তুটো কি আপোনাৰ হেৰাইছে নেকি? তো মই ক'লোঁ কি, বস্তুটো হেৰাইছে। তো নাম্বাৰটো দিলে, লগালগ মই ফোন কৰিলোঁ তেওঁলৈ। তো ফোন কৰাৰ লগে লগে ক'লে কি, আমিতো আহিব নোৱাৰিম, আমাৰ ঘৰ আমুক জেগাত, আপোনাৰ তিনিচুকীয়া আমুক গাঁৱত আছে। আপোনালোকে এই তিনিচুকীয়া আমুক গাঁৱত আপোনালোকে যদি আহিব পাৰে, আপুনি আহি লৈ যাওক। তো মই ধুনীয়াকৈ ফটাফট ওলাই গ'লোঁ। আৰু এড্ৰেছ দিলে, মানে তিনিচুকীয়া এখন গাঁৱত থাকে বুলি কয়। মই ধুনীয়াকৈ ওলালোঁ, আৰু এজন লগত ল'ৰা লৈ গৈছিলোঁ। তো তেওঁক ঘৰত পোৱাৰ লগে লগে ল'ৰা এজন ওলাই আহিলে, সৰু ল'ৰা এজন মোক চালাম দিছে। মই তেতিয়াই গম পালোঁ যে নহয়, ইমান ধুনীয়াকৈ চিনি নাপায়, মোক ধুনীয়াকৈ চালাম দিছে, বহিব দিলে, চাহ দিলে ধুনীয়াকৈ। তাৰপিছত সুধিছে কি বস্তু আছে, বস্তুকেইটাক মোক ধুনীয়াকৈ সুধিছে কি আছিলে। মই ধুনীয়াকৈ যেতিয়া ক'ব পাৰিছোঁ, তেতিয়াহে গম পাইছে না মানুহজন সঠিক মানুহ হয়। তেতিয়া মোক বস্তুকেইটা উভতাই দিছে। আৰু মানে মানুহৰ আজিও সেনেকুৱা মানুহ যে আছে, যে মানুহৰ বস্তু পায়, মানুহে ৰাখি নিদিয়ে আৰু বিচাৰে যে কেনেকৈ উভতাই দিম। সেইটো প্ৰত্যেকটা মানুহে এইটো বস্তুৰ পৰা শিকি ল'ব লাগে, যে মানুহৰ বস্তু সদায় যদি পায় তো চেষ্টা কৰিব লাগে প্ৰথমত কেনেকৈ ঘূৰাই দিম। আৰু তেওঁ আপোনাৰ যেতিয়া লৈছিলোঁ, এখন তেওঁৰ লগত ফটো এটা আছিলে, আপোনাক মই শ্বেয়াৰ